ককা আজু ককাহঁতৰ দিনৰ কথা। সেই দিনত আমাৰ গাঁওবোৰত শিক্ষা বিদ্যাৰ প্ৰতি ইমান আগ্ৰহী নাছিল। দেউতাৰ মুখত শুনিছিলোঁ যে তেওঁলোকৰ দিনত মিলিটেৰী চাকৰিৰ বাবে মিলিটেৰী বিভাগৰ মানুহ গাঁৱে গাঁৱে ঘূৰিছিল। এই ৮০-১০০ বছৰৰ ভিতৰত পৰিস্থিতি একেবাৰে সলনি হ'ল। নিজৰ সন্তানটোক কোনখন ব্যক্তিগত খণ্ডৰ স্কুলত নাম লিখাব তাৰ চিন্তা বৰ্তমানৰ অভিভাৱকৰ। ডেকাহঁতৰো যিকোনো চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ এক ছবি বৰ্তমান সময়ত দেখা পোৱা যায়। মানে ককাহঁতৰ দিনৰ সমস্যাবোৰ অলপ বেলেগ ধৰণৰ আছিল। এই ধৰক দৰিদ্ৰতা, ৰোগ মহামাৰী, অনাটন, অনাহাৰ, অশিক্ষিত, অনাক্ষৰতা আৰু বৈজ্ঞানিক কলা কৌশলৰ অভাৱ, এইবিলাকেই আছিল সেই সময়ৰ মূল সমস্যা। যোৱা প্ৰায় ১০০টা বছৰত এই সমস্যাবোৰ প্ৰায় নাইকিয়া হ'ল। একেবাৰে নাইকিয়া হ'ল বুলিয়েই ক'ব নোৱাৰি, কিন্তু প্ৰায় নাইকিয়া হোৱাৰ দৰে হ'ল। কাৰণ আমি বৰ্তমান দুবেলা দুসাঁজ অন্ন যোগাৰ কৰিব পৰা হৈছোঁ। প্ৰত্যেক শিশুকে স্কুললৈ যোৱা দেখিছোঁ। আমাৰ সুবিধাৰ বাবে পদাৰ্থসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আমি জনা হ'লোঁ। আনকি মানুহৰ জিজ্ঞাসু মনে অণু-পৰমাণু আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যকো ভেদ কৰিব পৰা বৈজ্ঞানিক কলা কৌশল আয়ত্ত কৰিছে। বৰ্তমানৰ দৰিদ্ৰতা, ৰোগ মহামাৰী, অনাটন, অনাহাৰ, অশিক্ষিত, অনাক্ষৰতা আদি সমস্যাবোৰ অজেয় হৈ থকা নাই। এইসমূহ সমস্যাৰ সমাধান মানুহে উলিয়াইছে বা উলিয়াই ল'ব পৰা হৈছে। এইসমূহ সমস্যাৰ ওপৰত বিজয় প্ৰাপ্ত হোৱাৰ পাছত বৰ্তমান মানুহবোৰ আছেনে সুখ-শান্তিত? আছেনে মানুহবোৰ আনন্দত? এয়া এক বৰ চিন্তনীয় প্ৰশ্ন। মানৱ জাতিৰ ইতিহাসত বৰ্তমানৰ সময়ছোৱাই আটাইতকৈ আনন্দময় আৰু সুখপ্ৰদ হ'ব লাগিছিল। তাৰ বিপৰীতে আমি কিয় বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছোঁ? তেন্তে আগবাঢ়ি আহক, আমাৰ এই সমস্যাবোৰ সমাধান উলিয়াবৰ যত্ন কৰোঁ। আহক, আগবাঢ়ি আহক। ময়ো তেনে এক ইচ্ছাৰ আগ্ৰহী হৈ আপোনাসৱৰ মাজলৈ আহিব বিচাৰোঁ। যদি আপোনাসৱে মোৰ এই ইচ্ছাক সময়ানুচিত বুলি গণ্য কৰে, তেন্তে মোৰ এই চেনেলটোক আগবাঢ়ি যাবলৈ আপোনালোকে সুবিধা দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। শেষত সকলোকে মোৰ স্নেহৰ ধন্যবাদ দি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আগৰ কেইটা ভিডিঅ'ও এই ভিডিঅ'টোৰ লগত সংগতি আছে, গতিকে আগৰ ভিডিঅ' কেইটাও আপোনালোকে চাব বুলি আশা কৰি সামৰণি মাৰিছোঁ।